শাস্ত্রই উত্তম গীতা ভাগবত ধর্মরই উত্তম নাম দেবরই উত্তম দৈবকী নন্দন চরণে করু প্রণাম হরে রাম রাম রাম। ভক্তি প্রেমাবলী দুলরী। শঙ্কর বদতি শুনা মুনিবৰ কহু বেদান্তৰ তত এবে মাধৱৰ শুনি উচৰিত অৱতাৰ কেন নাহি জন্ম কৰ্ম জানিবা কৃষ্ণৰ তথাপিতো জন্ম ধৰা এই অৱতাৰ জানিয়া জীৱৰ মহাদুখ দূৰ কৰা। পৰম দয়ালু গুণক ধৰিয়া যিটো পূৰ্ণ ভগৱন্ত তুমি সমজিতো ভকত জনক লীলায়ে কৃষ্ণ পাৱন্ত দুষ্টক সংহাৰী মহালীলা কৰি ভক্তক কৰা পালন এহিকে নিমিতে জানিবা নিশ্চয় বুলি কোনো নাৰায়ণ নৱবিধ ৰূপ অৱতাৰ ধৰি ধৰ্মক কৰায়ো ধাৰ অধৰ্মক নাশী জগত প্ৰকাশী নিস্তাৰ কৰা সংসাৰ কৃষ্ণই অৱতাৰ লীলাক সংক্ষেপী কহিবে কোন জনে তথাপি তোমাত কিছু ভাগ কহো সকলো জানায়া তুমি যত চৰাচৰ জানিবা কৃষ্ণৰ সবে অংশ অৱতাৰ হৰিত পৃথক নাই একোজন কৈলো মুনি তত্ত্বসাৰ ভকতি নহলে জানিবা ব্ৰহ্মাৰো নিস্তাৰ নাহি সাক্ষাৎ সামান্য জনৰ সত্য লেখাই আছে কহিলো মুনি তোমাত যিটো নিজ পেটে তাহাক নভজি আনত কৰে বিশ্বাস এহিকে নিমিতে নৰক নেৰাই ভয় লাখিতো সৰ্বনাশ যত জীৱ ৰাখি জানিবা হাৰিখি সবে হৰি অংশ হয় ভজিলে মাত্ৰকে নাৰায়ণ হোৱে নাহিকে কিছু সংশয় ভূয়া বৰ্ময় অংশ স্বৰূপ পাহৰি সুৰে জুনি জাত হৈ মোহ হয়া হৰি পদে সেৱা এৰি নৰক তাপনেৰাই বিৰাম পৰ্যন্ত
জানামুনি হবে জীৱই অংশ হৈ ভজিলে মাত্ৰকে জানা মহাশয় মুকুতি লাভ মিলয় আনয় অৱতাৰ জানা খাৰে খাৰ লীলাৰ ৰূপ আছে ধৰি কাৰণত মাত্ৰ অংশ কলা বুলি হবে পূৰ্ণ শ্ৰী হৰি তথাপি তোমাত বেলেগাই কৰোঁ গোবিন্দৰ অৱতাৰ মৎস্য কুৰ্ম মুখ্য পুনৰে সেই অংশ জানামুনি খাৰে খাৰ কপিল মুখ্য জানাই আপোনাক এইটো জ্ঞান কলা হয় দক্ষ মুখ্য কৰি যত জানামুনি हुए সৃষ্টি কলাময় যত জীৱ ৰাখি জানিবা দেখি হবেও হৰি বিভূতি অৱতাৰ পূৰ্ণ দৈৱকী নন্দন জানিবা ঋষি সম্প্ৰতি যিটো মহাশয় নাৰায়ণ ৰূপে ব্ৰহ্মাত শাস্ত্ৰ কহিলা ভাগৱত পূৰ্ণ তাহাংক জানিয়া শাস্ত্ৰৰ তত্ত্ব বুজিলা বৈষ্ণৱৰ মাজে জানিবা মুনি আমাক বুলিয়া পূৰ্ণ সৃষ্টিৰ কাৰণে তিনি তিনি কৰোঁ তাতে বোলে তিনি গুণ ভক্তৰ মাজে জানিবা নিশ্চয় বলিক পূৰ্ণ বুলিয়া মহাপ্ৰেম ভাৱে নচাৰে সম্প্ৰতি হৰি নচাৰন্ত